মই শিৱসাগৰত নাছিলো শিৱসাগৰৰ ভিতৰ এটা পঞ্চায়তত আজি আমাৰ কেইবাটাও পঞ্চায়তত আজি আমাৰ মিটিং আছিলে 12খনমান মিটিং আছিলে সেই মিটিং বিলাকত আজি অংশগ্ৰহণ কৰি আছিলো আৰু অহাৰ পাছতে সাংবাদিকসকলে মোক খবৰ দিলে গম পালো প্ৰশ্ন উঠিলে সবে যে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে মোৰ সন্দৰ্ভত কিছুমান বুকাত মিছা কথা কৈ গৈছে প্ৰথম কথা হিমন্ত বিশ্ব শৰ্মাই যে কৈছে যে অখিল গগৈয়ে সদায় ৰাতি 11টা বজাৰ পাছত হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰে মোক সেই ফোনৰ এতিয়া তথ্য লাগে প্ৰথম কথা মই যে ফোন কৰো নিশ্চয় কল ৰেকৰ্ড থাকিবই নহয় জানো মুখ্যমন্ত্ৰীৰ ওচৰত মই অসমৰ মুখ্যমন্ত্ৰীক সেইকাৰণে প্ৰত্যাহ্বান জনাইছো যে তেখেতে যে কৈছে কালি মই ফোন কৰিছিলো পৰহি মই ফোন কৰিছিলো তাৰ আগদিনা মই ফোন কৰিছিলো তাৰ আগদিনা মই ফোন কৰিছিলো এই 4 দিন একেলগে ফোন কৰি আছো আৰু সদায় ৰাতি 11টা বজাৰ পিছত মই ফোন কৰো এই ফোনৰ কল ৰেকৰ্ড মোক লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে মই যে তেখেতক সদায় 11টা বজাৰ পাছত ফোন কৰো সেই কথাৰ প্ৰমাণ কৰিব পৰাকে তেখেতে কল ৰেকৰ্ড খিনি মোক দিব লাগে কাৰণ তেখেতে ৰাজহুৱাকৈ এই কথা কৈছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছো যে যদি অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাক সদায় ৰাতি 11টা বজাৰ পিছত ফোন কৰা বুলি প্ৰমাণ কৰিব পাৰে তেতিয়াহ'লে মই অখিল গগৈয়ে বিধায়ক পদ ত্যাগ কৰিম আৰু যদি হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ কৰিব নোৱাৰে মুখ্যমন্ত্ৰী হিচাপে তেওঁ পদত্যাগ কৰিব লাগিব মোৰ এইটো প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মাক মই প্ৰত্যাহ্বান জনাইছো মই চ্যালেঞ্জ কৰিছো হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীক এজন বিধায়কে প্ৰত্যাহ্বান জনাইছে প্ৰত্যাহ্বানটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই সদায় ৰাতি 11টা বজাৰ পাছত তেখেতলৈ ফোন কৰো আৰু কালি কৰিছিলো পৰহি কৰিছিলো তাৰ আগদিনা কৰিছিলো তাৰ আগদিনাও কৰিছিলো সদায় মই ফোন কৰো গতিকে নিশ্চয় তেখেতৰ ওচৰত কল ৰেকৰ্ড থাকিব মই মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰত্যাহ্বান জনাইছো যে মই হিমন্ত বিশ্ব শৰ্মাৰ লগত ডেইলি কথা পাতো বুলি তেখেতে প্ৰমাণ কৰিব লাগে যদি সঁচাকে প্ৰমাণ কৰিব পাৰে কালি ফোন কৰিছিলো বুলি পৰহি ফোন কৰিছিলো বুলি তাৰ আগদিনা ফোন কৰিছিলো বুলি তাৰ আগদিনা ফোন কৰিছিলো বা ৰাতি সদায় 11টা বজাৰ পিছত ফোন কৰো বুলি যদি তেখেতে প্ৰমাণ কৰিব পাৰে তেতিয়াহ'লে মই বিধায়কৰ পদ ত্যাগ কৰিম আৰু যদি তেখেতে এইটো প্ৰমাণ কৰিব নোৱাৰে তেখেতে মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিব লাগে এইটো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি প্ৰত্যাহ্বান কাৰ কিমান দম আছে এতিয়া ওলাব কাৰ কিমান সাহস আছে এতিয়া ওলাব যদি দম আছে ভাই হিমন্ত এতিয়া আপুনি মোৰ লগত এইটো প্ৰত্যাহ্বান গ্ৰহণ কৰক চ্যালেঞ্জ কৰিছো মই মুখ্যমন্ত্ৰী মহোদয় আপুনি চ্যালেঞ্জ গ্ৰহণ কৰক আপুনিতো কয় যে আপুনি বহুত দমদাৰ মানুহ আপুনি অসমৰ হিৰো আপুনি অসমৰ গুণ্ডা আপুনি অসমৰ একদম বছ আপোনাক মই চ্যালেঞ্জ কৰিছো বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ কৰিছে যে যদি হিমন্ত বিশ্ব শৰ্মাই সদায় তেওঁক ৰাতি 11টা বজাত অখিল গগৈ ফোন কৰা বুলি প্ৰমাণ কৰিব পাৰে যোৱাকালি পৰহি তাৰ আগদিনা সদায় যদি মই ফোন কৰা বুলি প্ৰমাণ কৰিব পাৰে মই বিধায়কৰ পদ ত্যাগ কৰিম আৰু যদি নোৱাৰে তেখেতে মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিব লাগে পাৰিবনে নকওক চ্যালেঞ্জ তেখেতে কৈছিলে যে শিৱজনৰ সন্মুখত মিছা কথা নকয় কিন্তু শিৱজনৰ সন্মুখতে তেওঁ গুকাত মিছা কথা কৈ গ'ল কিয় মিছা কথা কৈ গ'ল ভয় কৰিছে শিৱসাগৰত তাৰমানে গৌৰৱ গগৈ জিকিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ মূৰটো গৰম হৈছে তেওঁ পগলাৰ নিচিনা হৈছে তেওঁ শুব পৰা নাই তেওঁ মাথাটো গৰম হৈ গৈছে নহয় জানো সেইকাৰণে মোক এনেকুৱা বদনাম কৰিবৰ কাৰণে তেওঁ এনেকুৱা ধৰণৰ চেলেপু কথা কৈছে মই মুখ্যমন্ত্ৰীক চ্যালেঞ্জ কৰিছো মুখ্যমন্ত্ৰী যদি দম আছে তেখেতে কল ৰেকৰ্ড উলিয়াই তেখেতে মই সদায় ফোন কৰাৰ প্ৰমাণ দিয়ক মই অসমৰ ৰাইজক ক'ব খুজিছো যে মুখ্যমন্ত্ৰী হোৱাৰ পাছত আৰু মই বিধায়ক হোৱাৰ পাছত এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মালৈ 10-12 বাৰ মান ফোন কৰিছো এতিয়ালৈকে গোটেই 3 বছৰীয়া কাৰ্যকালত মই 10ৰ পৰা 12 বাৰ মান ফোন কৰিছো আৰু হিমন্ত বিশ্ব শৰ্মাই মোলৈ এতিয়ালৈকে কি জানে 6 বা 7 বাৰ মান ফোন কৰিছে 12 বাৰ মানে হ'ব আৰু তেখেতে ফোন কৰাটো 6 বাৰ 7 বাৰ মানে হ'ব কিন্তু এই যে কুকাত মিছা কথা বা শিৱদলৰ সন্মুখত তেখেতে নিজে কৈছে যে মই শিৱদলৰ সন্মুখত একো মিছা কথা নকওঁ তাৰমানে বাকী তেওঁ সঁচা চব মিছা কথা কয় এটা শিৱদলৰ সন্মুখত মিছা কথা নকওঁ বুলি কৈও তেখেতে এটা মিছা কথা কৈ গ'ল যে অখিল গগৈ বোলে সদায় তেওঁক ফোন কৰে হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে গৌৰৱ গগৈলে ভয় খাইছে অখিল গগৈলে ভয় খাইছে সেইকাৰণে এই দুই গগৈ এজনক পৰাজিত কৰিব লাগে আৰু এজনক বদনামী কৰিব লাগে নহয় জানো মই মুখ্যমন্ত্ৰীক সেইকাৰণে চ্যালেঞ্জ কৰিছো
মুখ্যমন্ত্ৰীয়ে যদি পাৰে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক তেখেতৰ যদি সাহস আছে তেখেতৰ যদি দম আছে তেখেতৰ যদি কলিজা আছে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক ইমান বেয়াকে কোৱাৰ পাছত যদি তেখেতে প্ৰত্যাহ্বান গ্ৰহণ নকৰে তেখেত মুখ্যমন্ত্ৰী হৈ থাকিবৰ কাৰণে যোগ্য মানুহ নহয় মইতো আপোনাক একদম নিতক গালি দিছো মুখ্যমন্ত্ৰী মহোদয় মই নিতক গালি দিছো আপোনাক আপুনি প্ৰমাণ কৰক যে মই সদায় ৰাতি 11টা বজাৰ পাছত আপোনালৈ ফোন কৰোঁ যদি প্ৰমাণ কৰিব পাৰে মই কাইলৈ বিধায়কৰ পদ ত্যাগ কৰিম আৰু যদি আপুনি প্ৰমাণ কৰিব নোৱাৰে আপুনি মুখ্যমন্ত্ৰী পদত্যাগ কৰক পাৰিবনে নোৱাৰে কওক সাহস আছে আপোনাৰ ফলতুৰাম সাহস আছে আপোনাৰ মিছা কথা ক'বলৈ আহিছে আপুনি চ্যালেঞ্জ কৰিছো অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে আজি তেওঁ একদম আমাৰ শিৱসাগৰৰ এখন তালিকা উলিয়াই লৈছে যে আমুক কাম কৰিব লাগে তামুক কাম কৰিব লাগে কোনটো কাম মই নোকোৱা কথা আছে তাতে এটা কওকচোন যোৱা 3 বছৰত মই অসমৰ মুখ্যমন্ত্ৰীক 4খন মেমৰেণ্ডাম দিছো কি কাম কৰিব লাগে শিৱসাগৰত ইঞ্জিনিয়াৰিং কলেজ প্ৰতিষ্ঠা কৰাৰ কথাটো মোৰ আইডিয়া হয়নে নহয় শিৱসাগৰত ল কলেজ প্ৰতিষ্ঠা কৰিব লাগে আৰু শিৱসাগৰত যে ৰাজীৱ গান্ধী আমাৰ কোঅপাৰেটিভ ইউনিভাৰ্চিটিখন বন্ধ কৰি দিলে সেই কেম্পাছটোৰে যে এটা এডুকেশ্যন হাব কৰি ইঞ্জিনিয়াৰিং কলেজ ল কলেজ এই গোটেইবিলাক কলেজ কৰিব লাগে আৰু ইয়ালে যে নেশ্যনেল ইনষ্টিটিউচন আনিব লাগে এইটোতো মই ডিমাণ্ড কৰি আছো ইমান দিন ধৰি আনকি এয়াৰপৰ্ট লাগে বুলি মই কৈ আছো ৰেলগাড়ী কোনখন ৰখাব লাগে সেইবিলাকো মই কৈ আছো ইয়াৰ টুৰিজিম বিকাশৰ কাৰণে দিখৌ নদীৰ ওপৰত দলংখনৰ প্ৰস্তাৱটো কোনে দিছে মই দিছো নে তেওঁ দিছে অন্য কাৰ পৰা তেওঁ এখন তালিকা গাই দেখুৱাইছে ইয়াতে ক'ৰ পৰা নকল মাৰিছে তেওঁ নকল মাৰি ইয়াতে শিৱসাগৰত আহি তেওঁ দাদাগিৰি ক'বলৈ আহিছে মই দিয়া প্ৰত্যেকটো কাম তেওঁ যিমান কাম গাইছে প্ৰত্যেকটো মই দিয়া কাম শিৱসাগৰলৈ আহি শিৱসাগৰ বিধায়কজনৰ বিৰুদ্ধে এনেকুৱা অপমানজনক বক্তব্য কেতিয়াও মানি লোৱা নহ'ব অতিথি হিচাপে আহিছে সন্মান কৰিম হয় তেখেতে ঠিকেই কৈছে যে শিৱসাগৰলৈ আহিলে মই খুব ধুনীয়া ব্যৱহাৰ কৰোঁ মই ধুনীয়া ব্যৱহাৰ কৰোঁ আমাৰ ঘৰলৈ একেবাৰে শত্ৰুজন আহিলে দাখন লৈ আহিলেও মই কওঁ যে আহক চাহ একাপ খাওঁ ধুনীয়াকে একদম গলাত গলা লগাই কথা পাতো শত্ৰু এজন আহিলেও মই তেনেকে কথা পাতো ঘৰলৈ আহিলে আৰু যেতিয়া মোৰ য'ত ক'ব লাগে বিধানসভাত সেই বিধানসভাত মই কিন্তু হিমন্ত বিশ্ব শৰ্মাক ফালি পঠিয়াওঁ তেওঁ সপোনতো মোক দেখি থাকে তেতিয়া এতিয়াতো বিধায়ক এজনৰ কাম সমষ্টি উন্নয়নৰ কাৰণেতো মই মুখ্যমন্ত্ৰীৰ লগত মাজে মাজে কথা পাতিব নালাগে আৰু যদি কেতিয়াবা সমষ্টি উন্নয়ন কাৰণে কথা ক'ব লাগে তেতিয়াহ'লে মই চাৰেণ্ডাৰ কৰিব লাগে নেকি তাৰমানে চাৰেণ্ডাৰ কৰিয়ে বিধায়ক এজনে তাৰমানে সমষ্টি উন্নয়নৰ কথা পাতিব পাৰিম নেকি